ৰাতি 2টা বজাত মই টয়লেটত গৈছিলোঁ। তো টয়লেটৰ পৰা ওলাই আহোঁতে তাৰ পৰা এজন মানুহ মানে পিছফালৰ পৰা মোক মানে ধৰিলে, অলপ কাপোৰ টাইপৰ দি ধৰিলে, ধৰি পেলাই আৰু এজন তাৰ লগত আৰু এজন, সি মানে হাতটো ধৰি পেলাই টানি লৈ আহিছে। কিন্তু আমাৰ কৰিডৰত আৰু এজন খাৰা হৈ আছিলে পিছফালে কৰিডৰত। 4জন আছিলে। আৰ্মছ এজনৰ হাতত মই দেখিছোঁ আৰ্মছ আছে, বাকী অলপ ডেগাৰ টাইপৰ আছিলে, মানে খুকৰি টাইপৰ অস্ত্ৰ। কেছ টকাই লৈছে, বাকী একো লোৱা নাই। ঠিক আছে, লগভগ মোৰ লগত ধৰ 4,50,000 টকাৰ ওপৰত আছিলে। একজেক্ট ফিগাৰ ক'ব পৰা নাই, কাৰণ মই কালি কাউণ্টাৰ হিচাপ মিলোৱাই নাই। ঠিক আছে, মানে সেইটো প্লাছ এমাউণ্ট আছিলে মোৰ হাতত। মাৰধৰ কৰা নাই, খালি ইয়াত জাষ্ট ৱালৰ লগত একদম হেঁচি ধৰিছিলে, আৰু পইচা প্ৰথম বিচাৰি পোৱা নাছিলে কাৰণে এই দৰ্জাটোৰ মাজত মানে ডিঙিটো অলপ চেপি ধৰিছিলে। কিন্তু পইচা পোৱাৰ লগে লগে এতিয়া এৰি দি পেলাই মোক এক কোণত বহাই পেলাই 3জন প্ৰথম ওলাই গৈছে। একজন অলপ মানে ইয়াত ভংগী দাঙি দিলে যে একদম মাত চাত নোলাবি বুলি কৈ পেলাই তেখেত ওলাই গৈছে। আৰু ওলাই যাওঁতে দৰ্জাটোৰ বাহিৰৰ পৰা মানে চিকিউৰিটি যিটো আছে লকটো লগাই থৈ গৈছে। মোৰ কাপোৰ গোটেইকেইজনে চিনি কাকো পোৱা নাই। 4জন টোটেল। 4,50,000 ওপৰতে, কম নহ'ব তাতকৈ। বেলেগ বস্তু একো লোৱা নাই। জনাইছোঁ, পুলিচ আহিছিলে ৰাতি, মই পুলিচক জনাইছোঁ। ৰাতি পুলিচ আহি তদন্ত কৰি চালে কোনফালে কি আহিছে। এতিয়া 10টা বজাত মাতিছে যে হাতত দি আহিব। মাতিছে। এইটোৱে এতিয়া কি ক'ব। এতিয়া পুলিচে যেতিয়া পুলিচ আহিলে পুলিচে ক'লে যে 1টা বজাত আমি ইয়াৰ পৰা চাইৰেন বজাই গৈছোঁ। কিন্তু মই শুনা নাই, হয়তো বজাইছে তেওঁলোকে। কিন্তু তেওঁলোকে ৰেচপন্সটো ভালেই কৰিছে, বেয়া কৰা নাই। আহি পেলাই এইফালে মাতাৰ লগে লগে গাড়ীত উঠাই লৈ আহিছে, ক'ত কি চাইছে চাৰিফালে, লগত কোনফালে দি যাব পাৰে, পুৰা ভালেই কৰিছে, আহিব চাইছে। কিন্তু এতিয়া কি কওঁ, ধৰিব লাগে, কাৰণ মোৰ এটা এমাউণ্ট, হিউজ এমাউণ্ট গৈছে। কাৰণ বিজনেছটো মই ইয়াত আহি জাষ্ট 3 বছৰ হ'ল, মই ইয়াত এষ্টাব্লিছ কৰিছিলোঁহে। ঠিক আছে, তো টকাখিনি গ'লে মোৰ অসুবিধা হৈছে, ফাইনেন্সিয়েলি মই বহুত ক্ৰাইচিছ পৰি যাম। এইখন শান্তিপুৰ বুলি কয়। ইয়াত এই ৰুমত থকা মোৰ 8 মাহমান হৈছে। ভাড়াতীয়া আছে থকা। অৰিজিনেল মোৰ ঢেকীয়াজুলি, তেজপুৰ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।